শিৱসাগৰৰ হাঁহচৰা বোকানগৰত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আৰম্ভ। হৰিনামৰ ধ্বনিৰে মুখৰিত সমগ্ৰ শিৱসাগৰৰ হাঁহচৰা। শিৱসাগৰৰ হাঁহচৰা বোকানগৰত অনুষ্ঠিত হৈছে ভাগৱত পাঠ। চলিত মাহৰ 1, 2 আৰু 3 ফেব্ৰুৱাৰী তাৰিখৰ পৰা শিৱসাগৰ হাঁহচৰাৰ বোকানগৰৰ নামঘৰত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত হৈছে। দ্বিতীয় দিনা ভাগৱত ব্যাখ্যা আগবঢ়ায় ব্যাখ্যাকাৰ প্ৰৱণৰাজ ফুকন আৰু অৰূপ গোহাঁই। উক্ত ব্যাখ্যা অনুষ্ঠানত শতাধিক ভকতে অংশগ্ৰহণ কৰে। 3 ফেব্ৰুৱাৰীত দিনত নাম প্ৰসংগ আৰু ভাগৱত পাঠৰ অনুষ্ঠানৰ সামৰণি পৰাৰ পাছত সন্ধিয়ালৈ স্থানীয় শিশুসকলৰ দ্বাৰা অভিনীত নিশাত পুত্ৰ একলব্য ভাওনা প্ৰদৰ্শন কৰা হয়। ব্যুৰো ৰিপৰ্ট, পাটকাই টিভি। অকণমান হ'লেও চিদ্ধ থাকি গৈ চোৱা তাৰমানে গৰু পোৱালিটো তাত মাকৰ গাইজনী তেতিয়া এই ভাগৱত পুত্ৰ নাৰায়ণে ব্ৰহ্মাক দিলে, ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসক দিলে। এনে কি তত্ত্ব, যি তত্ত্ব মৃত্যু জননী মানে মাতৃ, জনক মানে পিতৃ।